বৃহৎ এখন পথাৰ আছে। এই পথাৰখনৰ এটাই ৰাস্তা। এই ৰাস্তাটোত আপোনাৰ 1500 পৰা 2000 বিঘা মাটি আছে। এটাই ৰাস্তা আৰু বৃহৎ অঞ্চলটো এই ৰাস্তাটো দিয়ে খেতিয়কে ধান লৈ যায়। আজি মোৰ জন্মৰ পৰা এই ৰাস্তাটোত তেনেকৈ চৰকাৰীভাৱে তেনেকুৱা মানে কোনো কাম কৰা দেখা নাই। এই ৰাস্তাটোৰ নিয়েৰেষ্ট মায়ং পঞ্চায়তখন আছে। পঞ্চায়তৰ দৃষ্টিগোচৰ হৈছেনে নাই গম নাপাওঁ। পঞ্চায়তৰ দৃষ্টিগোচৰ হ'লেহে চৰকাৰৰ ওচৰত বা আমাৰ মন্ত্ৰী মহোদয়ৰ ওচৰত কথাটো যাব। গতিকে তাৰোপৰি মই আৰু এটা কথা ক'ব যাওঁ, আমাৰ বৃহৎ অঞ্চলটোত বিল খাল বিক্ৰী কৰি বহুত টকা পায়। এই ৰাস্তাটোত মানে মেৰামতিৰ নামত উন্নয়ন কমিটিয়েও কিছু পইচা ইয়াত খৰচা কৰিব পাৰে, কিন্তু তেওঁলোকে নকৰে। গতিকে মই সকলোকে আহ্বান কৰিছোঁ যাতে ৰাস্তাটো এইবছৰটো যি হ'লেই অহা বছৰ যাতে ৰাস্তাটোৰ কামটো আগতীয়াকৈ খেতি পথাৰ কৰা আগমুহূৰ্তত যাতে হয় তাৰ ব্যৱস্থা সকলোৱে যেন কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ।